যেহেতু কাইলৈ ৰাজ্যবাসীয়ে পালন কৰিব অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু ৰঙালী বিহুৰ প্ৰাক্ষণত ৰাজ্যজুৰি দেখা গৈছে বিহুৰ ব্যাপক উৎসাহ আৰু ইয়াৰ ব্যতিক্ৰম নহয় বজালীও। বজালীৰ ভিন্ন প্ৰান্তত ৰাইজৰ মাজত বিহুৰ যি উৎসাহ সেই উৎসাহ দেখা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ সৰুপেটাৰ শিক্ষাদা গুৰুকুল নামৰ শিক্ষানুষ্ঠানত আৰু এই শিক্ষা প্ৰতিষ্ঠানখনতো বিহুৰ উৎসাহ দেখা গৈছে আৰু ইয়াত বিহু মৰা দেখা গৈছে বিহুৰ প্ৰাক্ষণত। আৰু আমি সেই সামগ্ৰিক দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈয়ে ঢুলীয়া আহিছে, ইয়াত নাচনি আহিছে, শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে, অভিভাৱকসকল আহিছে, ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু সকলোৱে মিলি ইয়াত বিহু মৰা এক পৰিৱেশ দেখা গৈছে। আৰু সেই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চনক সেই পৰিৱেশ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। মাজলৈ গৈছোঁ বিহুগীত এফাকি শুনিবলৈ চেষ্টা কৰিম যে আমাৰ বিহুৱা ডেকা আছে আৰু আমাৰে চিনাকিব সাগৰ বিহুতি বহাগৰ বিহুতি হাততে পা গগনা আহিলে ৰঙালী বান্ধিলো টঙালী মূৰতে মাৰিলো পাগে কি ঐৰা বজাই দে ঢোলৰে ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠানখনত অসমীয়াৰ বাপতিসাহোন বিহুটিক বজাই ৰখাৰ বাবে আপ্ৰাণ চেষ্টা কৰা দেখা গৈছে। সৰু সৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিহুৰ যি পৰম্পৰা সেই পৰম্পৰাৰ বিষয়ে আলোচনা কৰাও দেখা গৈছে। আৰু ইংৰাজী মাধ্যমৰ স্কুল হিচাপে ইয়াত বিহুৰ যি পৰিৱেশ দেখা গৈছে ইয়াক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। মোৰ সৈতে উপস্থিত আছে এই শিক্ষা প্ৰতিষ্ঠানখনৰ এগৰাকী উদ্যোক্তা উপস্থিত আছে। তেওঁৰ পৰা মই কিছু কথা জানিব বিচাৰিম। যিহেতু এইখন এখন ইংৰাজী মাধ্যমৰ স্কুল হয় আৰু ইয়াত বিহুটিৰ যি দেখা গৈছে বিহুৰ পৰিৱেশ এক ব্যতিক্ৰম পৰিৱেশ, কি ক'ব? প্ৰথমতে অসমবাসীলৈ মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে জীৱন সুখ শান্তিৰে ভৰি পৰক সেই কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। আৰু এই ৰঙালী বিহু কথা যেতিয়া আহিছে মই তিনিটা আহ্বান জনাইছোঁ অসমবাসীৰ ৰাইজক। প্ৰথমতে হ'ল যে অসমবাসী ৰাইজে যাতে কোনো কাৰণতে মাটি খালী নাৰাখে, চবে যাতে যাৰ যেনেকৈ শক্তি ক্ষমতা অনুসৰি যাতে চবে কিবা হ'লেও খেতি কৰে অলপ সেইটো এটা কথা। 2 নম্বৰ কথা, ল'ৰা ছোৱালীক অসমীয়া সংস্কৃতিৰ কথা শিকাওক, বিহুনাম গাবলৈ শিকাওক, বৰগীত এফাকি গাবলৈ শিকাওক। অসমীয়া ল'ৰা ছোৱালীক কেতিয়াও আমাৰ অসমীয়া সংস্কৃতিৰ পৰা বিচ্ছিন্ন কৰি নেপেলাব। আৰু বিহু যিহেতু বিহুৰ সাজযোৰ পিন্ধিবলৈ যাতে সকলোৱে ওলাই আহে অন্ততঃ বিহুৰ দিনা
ল'ৰাই ছোৱালীসকলে যাতে আমাৰ অসমীয়া সাজযোৰ পিন্ধে তেনেকৈ আমি প্ৰথমে সদায় নিজৰ পৰা আৰম্ভ কৰিব লাগে। আমি লোকক কৈ থাকোঁ কিন্তু আমি নিজে সেই কামটো নকৰোঁ। গতিকে আমি প্ৰথমে নিজৰ পৰা সেই কামটো কৰি দেখুৱাওক আৰু সকলোৱে ল'ৰা ছোৱালী বিশেষকৈ ছোৱালীসকলক যাতে লাড়ু পিঠা তৈয়াৰ কৰিবলৈ শিকায়। এনে বিহু বিহু কৰি থাকিলেতো নহ'ব, আমাৰ সংস্কৃতি গ'ল গ'ল কৰি থাকিলে নহ'ব। যে অনাক্ষৰী কৃষকসকলে আমাৰ অসমীয়া বিহুটো দিছিল আমাক আৰু সেইটোৱে আমি আজি পৰিচয় হিচাপে আমি ৰাইজৰ ওচৰত দাঙি ধৰিব পাৰিছোঁ। গতিকে আমি কৃষকৰ কথা যাতে কেতিয়াও পাহৰি নাযাওঁ। অসমীয়া কৃষক ৰোৱনী শিপিনী সেই কথা তেওঁলোকৰ কথা যাতে কেতিয়াও আমি পাহৰি নাযাওঁ আৰু তেওঁলোক যাতে বেমাৰ আজাৰত নপৰে, তেওঁলোক যাতে কেতিয়াও আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত নহয় সেই কথাৰ প্ৰতি চৰকাৰক আৰু যিসকল অসমৰ ভাল কামনা কৰা লোক তেওঁলোকে যাতে তাৰ প্ৰতি লক্ষ্য ৰাখে।